হয় বিক্ষমানৱ বকুল গগৈৰ নেতৃত্বত গহপুৰৰ বুৰৈ চাপৰিক জৈৱ বৈচিত্ৰ্য এলেকা হিচাপে আজিৰ পৰা সংৰক্ষণ কৰা হৈছে কেমেৰা সহযোগী নিবিৰ আছে নিবিৰে পৰিৱেশ দেখাব এয়া হৈছে গহপুৰৰ বুৰৈ চাপৰিৰ পৰিৱেশ আৰু আজিৰ পৰা বুৰৈ চাপৰিক জৈৱ বৈচিত্ৰ্য সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰিছে প্ৰকৃতিপ্ৰেমী বকুল গগৈৰ নেতৃত্বত আৰু কেইবাখনো আসলে বিদ্যালয়ৰ কণ ছাত্ৰ ছাত্ৰী আহিছে সহযোগিতা আগবঢ়াইছে আমি পৰিৱেশ দেখাইছোঁ এয়া হৈছে গহপুৰৰ পৰিৱেশ আৰু মোৰ লগত এই মুহূৰ্তত বকুল গগৈ আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ অত্যন্ত এটা ভাল কাম আজিৰ পৰা আগবঢ়াইছে কি ক'ব মই অসমবাসীলৈ দেশবাসীলৈ মই আৰু পৃথিৱীলৈ সেউজ সম্ভাষণ জনাইছোঁ মইতো তৃতীয় শ্ৰেণীৰ পৰা লগাইছোঁ এতিয়া 35 এবভ হ'ল পৰিৱেশ সংৰক্ষণৰ এই যাত্ৰা আৰু প্ৰায় 50খন পক্ষী উদ্যানৰ কাম হৈ আছে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত 2খন ইনিগ্ৰেশ্যন হৈছে তো তাৰে ভিতৰত এইডোখৰ আমি আজি প্ৰায় 13 বছৰমানৰ পৰা এই চাপৰিটো হেৰি হৈছিল 12-13 বছৰৰ পৰা ইয়াত হেৰি কাম আৰম্ভ হৈছিলে গুটি দিছিলোঁ গুটি দি প্ৰথম গুটি দি তাৰপৰা গছ পুলি ৰুইছোঁ কিন্তু এই গাহৰিখিনি হোৱাৰ পৰা অকণমান কমকৈ হৈছে এতিয়া প্ৰায় 1.5 কিলোমিটাৰমানে দীঘল হ'ব আৰু প্ৰায় অলমষ্ট 1 কিলোমিটাৰমান সিমানখিনি জেগা এতিয়া গছ হৈছে ইয়াতে সেই লাখৰ ওপৰত 1.5 লাখমান হ'ব নেকি চাগে 1 লাখৰ ওপৰত হ'ব লাগে আৰু ইয়াতে এতিয়া বটানিকেল গাৰ্ডেনৰ প্লেনটো ইয়াতে এদিন ল'ৰা ছোৱালীবিলাকে ইয়াতে আহি চাব তেওঁলোকৰ অধ্যয়নৰ কাৰণে ইয়াতে মই লগাওঁতেতো বহুত লগাইছিলোঁ কিন্তু হাতী আৰু গাহৰিব পৰা নাই তথাপিতো এতিয়া 60-70 স্পেচিছৰ অধিক হ'ব যেন লাগে বুলি বিশ্বাস হৈছে বৃক্ষ বাকী লতা বা অন্যান্য স্পেচিছবিলাক বেলেগ যেনেকৈ অমৰলতা আছে বহুত ধৰণৰ অৰ্কিড আছে বহুত জাতৰ বিভিন্ন ধৰণৰ বস্তু ইয়াত দিয়া হৈছে তো এতিয়া আমি ডাঙৰ পুলি ৰুইছোঁ যিমান পাৰিছোঁ কিন্তু এই হাতীবিলাকে আহে ইয়াতে প্ৰায় 500 হাতী আহে কেতিয়াবা হাতীৰ জাক আৰু গাহৰি ইয়াতে এই অঞ্চল বহুত আছে গাহৰিবিলাক আহে তো যিমান পাৰিছোঁ আমি চেষ্টা কৰিছোঁ আৰু এখন লাহে লাহে আমি এখন হেৰিয়ালৈ বটানিকেল গাৰ্ডেনলৈ এখন কনভাৰ্ট কৰিম সেইকাৰণে মই চবকে মাতিছোঁ অসমৰ সমূহ স্কুল কলেজ ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰী আহক ইয়াতে নিজে গছ ৰুই এইখিনি সংৰক্ষণ কৰক আৰু যোনে যিডোখৰ জেগাত গছ ৰুবহি সেইডোখৰ জেগাত তেওঁলোকৰ নামতে তেওঁলোকে আহি থাকিব পাছলৈকে খুটি আৰু মই এইখিনি বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতে আৰু দৃষ্টিগোচৰ কৰিছোঁ তেখেতে কোটি ঘৰত 1 কোটি 3 কোটি নেক্সট আৰু 5 কোটি গছ লগাবলৈ তেওঁ যি প্ৰয়াস কৰিছে গতিকে এয়া সফল হওক অসমৰ ৰাইজে এই চিন্তা আদৰি ল'ব লাগে আৰু জৈৱ বৈচিত্ৰ্য গছ বন যদি নাথাকে তেতিয়াহ'লে আমি ক্লাইমেট চেঞ্জ গ্লোবেল ৱাৰ্মিং আৰু আমি সাংঘাতিক নোৱাৰে নিশ্চয় কেমেৰা সহযোগী পুনৰ পৰিৱেশ দেখাব আছোঁ এয়া হৈছে গহপুৰৰ বুৰৈ চাপৰিৰ পৰিৱেশ আৰু আজিৰ পৰা বিক্ষমানৱ বকুল গগৈৰ নেতৃত্বত আচলতে বুৰৈ চাপৰিক জৈৱ বৈচিত্ৰ্য এলেকা হিচাপে সংৰক্ষণ কৰা হৈছে আমি এয়া ND20 ফটোসকলক পৰিৱেশ দেখাইছোঁ কেইবাখনো বিদ্যালয়ৰ কণ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে আমাৰ লগত আৰু ব্যক্তি আছে স্থানীয় লোক আছে মই আপোনালোকৰ মাজলৈ অকণমান আহিছোঁ কওকচোন এফালে যদি মন কৰে আধুনিকতাৰ নামতে হওক বিভিন্ন কাৰণত বন ধ্বংস কৰা হৈছে কিন্তু বকুল গগৈ তাৰ পৰা কিছু অন্য চিন্তা কৰিছে ব্যতিক্ৰমী চিন্তা কৰি বন সংৰক্ষণ কৰিছে গোটেই বিষয়টো কি বুলি ক'ব মই ইতিমধ্যে কৈছোঁৱেই বৰ সুন্দৰ কথা যে আমি ৰাতিপুৱা বাতৰি কাকতখন মেলি ল'লে কেৱল নিগেটিভ আমাৰ খবৰবোৰে নেতিবাচক খবৰবোৰে আমি পাই থাকোঁ তেতিয়া মাজে চিন্তা হয় ইয়াৰ মাজতো পৃথিৱীখন কেনেকৈ বৰ্তি আছে আচলতে পৃথিৱীখন এনেকুৱাই বকুল গগৈৰ নিচিনা মানুহে নীৰৱে কিছু কাম কৰি আছে যাৰ ফলতে এই পৃথিৱীখন আমি আজি বাস কৰি থাকিব পৰা হৈ আছে আশা ৰাখিছোঁ বকুল গগৈৰ যি সপোন সেই সপোন বাস্তৱত ৰূপায়িত হওক আৰু নতুন প্ৰজন্মই তেখেতৰ আদৰ্শৰে প্ৰকৃতি সংৰক্ষণৰ প্ৰতি সজাগ হওক তাকে কামনা কৰিছোঁ নিশ্চয় অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এফালে যদি মন কৰে আপুনি জৈৱ বৈচিত্ৰ্য বহুতে ধ্বংস কৰিছে কিন্তু বিক্ষমানৱ বকুল গগৈৰ নেতৃত্বত আজিৰ পৰা গহপুৰৰ বুৰৈ চাপৰিক জৈৱ বৈচিত্ৰ্য এলেকা হিচাপে ঘোষণা কৰিছে অত্যন্ত যোগাত্মক কথা আমি শেহতীয়া কিছু পৰিৱেশ ND20 ফটোসকলক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ